হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক কেনে আছা? আশা কৰোঁ ভালে আছা। আজি আমি ক্লাছ 7 গণিতৰ অনুশীলনী 1 এৰ প্ৰশ্ন নম্বৰ 2, 3 আৰু 4 সমাধান কৰিম অতি সহজ পদ্ধতিৰে। যদি তোমালোকে প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো প্ৰেছ কৰি থবা, যাতে মই আপলোড কৰা ভিডিঅ' সকলোতকৈ আগত চাব পাৰা। তো ব'লা আমি চেপ্টাৰটো ষ্টাৰ্ট কৰোঁ। তো চেপ্টাৰৰ নামটো কি আছিল জানে? অখণ্ড সংখ্যা। তো অখণ্ড সংখ্যাৰ 1 নম্বৰ কুৱেশ্যনটো ইতিমধ্যে আমি প্ৰথম যিটো ভিডিঅ' আপলোড কৰিছিলোঁ তাতেই সমাধান কৰাইছোঁ। মানে কুৱেশ্যন নাম্বাৰ 2, 3, 4 কৰাৰ আগতে কুৱেশ্যন নাম্বাৰ 1টো ভালকৈ চাই ল'বা, তাতে কিছুমান বস্তু কৰাই থোৱা আছে, ঠিক আছে? তো কিছুমান চিনৰ বিষয়ে তাতে কৈ থোৱা আছে, তো সেইবিলাক চাইহে এই ভিডিঅ'টো চাবা, ঠিক আছে? তো সেই ভিডিঅ'টো মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, তাৰ পৰাও চাই ল'ব পাৰা। অ'কে, তো কুৱেশ্যন নাম্বাৰ 2 আহোঁ এতিয়া। কুৱেশ্যন নাম্বাৰ 2 অনুশীলনী কিমান? অনুশীলনী কিমান আছিল? অনুশীলনী আছিল 1 কুৱেশ্যন নাম্বাৰ 2। তো কুৱেশ্যন নাম্বাৰ 2 কি আছে চোৱা। কুৱেশ্যন নাম্বাৰ 2 কি আছে যে তলৰ অখণ্ড সংখ্যাবোৰৰ যোগফল উলিওৱা। মানে যোগ মানে কি কৈছে যে 1 নম্বৰ বিলাক যেটো আছে ধৰা কিমান 263 আৰু কিমান 146, এই দুটা কি কৰিব লাগে? আমাৰ যোগফল বাহিৰ কৰিব লাগে। এইটো আমাক কুৱেশ্যন দিছে, ঠিক আছে? তো বলাচোন এইটো আমি যোগফলটো বাহিৰ কৰোঁ। তো যোগফলটো কেনেকৈ বাহিৰ কৰিবা চোৱা। এতিয়া কিমান দিয়া আছে? 263। যোগফল মানে কি? যোগ কৰিব লাগে, আৰু এইটোৰ লগত এইটো যোগ কৰিব লাগে, বাছ এইটোৱে। তো যোগ কৰা। 263 লগত যোগ কৰিব লাগে কিমান? 146। এইটো যোগ কৰি দিয়া, কিমান হ'ব চোৱা। কাষত কৰি দি আছোঁ। তো কি দিয়া আছে? 263 লগত কিমান যোগ কৰিব লাগে? 146। তো যোগ কৰিলে কিমান হয় চোৱা। 3 আৰু 6 কিমান? 9। 6 আৰু 4 10ৰ শূন্য হাতে গেল 1। 2 আৰু 1 কিমান? 3। হাতে ৰেখে কিমান? 4। মানে কিমান হ'ল? 406। এইটো হৈছে ইয়াৰ এনচাৰ, ঠিক আছে? এতিয়া আহা, এতিয়া 2ৰ 2 নম্বৰ পইণ্টটোলৈ আহা। 2ৰ 2 নম্বৰ পইণ্টত কি আছে চোৱা। 315 আৰু কিমান দিয়া আছে? -265। এইটো দিয়া আছে, এইটো দিয়া আছে, হয়নে নাই? তো এই দুটা কি কৰিব লাগে? আমাক যোগ কৰিব লাগে। তো যোগ কৰাচোন, কিমান আছে? 315 লগত যোগ কৰিব লাগে, মানে যোগ চিন দিলোঁ আৰু এতিয়া কিমান আছে? -265 আছে। তো -26 এর জায়গাত -265 লিখিলোঁ। এতে কিমান আছে? 315। তো 315 লিখিলোঁ আমি, ঠিক আছে? চোৱা, ব্ৰেকেটৰ অৰ্থ কি কৈছিলোঁ মই প্ৰথমটো ভিডিঅ'ত? পূৰণ কৈছিলোঁ, হয়নে নাই? তো ব্ৰেকেটৰ অৰ্থ হৈছে কি? পূৰণ। এতে কিমান আছে? প্লাছ, এটা আছে কি? মাইনাছ। প্লাছে মাইনাছে কি কৈছিলোঁ প্ৰথমটো ভিডিঅ'ত? যে প্লাছে মাইনাছে কি হয়? মানে প্লাছৰ লগত মাইনাছ পূৰণ কৰিলে কি হয়? মাইনাছ হৈ যায়। এতিয়া কিমান আছে? 265। তো 265 এর জায়গাত 265 লিখি দিয়া। এতিয়া চোৱা, এতিয়া কিমান দেখিলা তুমি? 315 পৰা বিয়োগ কৰিব লাগে কিমান? 265, হয়নে নাই? তো বিয়োগ কৰি দিয়া এতিয়া। তো বিয়োগ কৰিলে কিমান হয় চোৱাচোন, কি হয়? 315 পৰা বিয়োগ কৰিব লাগে 265। তো বিয়োগ কৰাচোন, কি হয় চোৱা। 5 ৰ পৰা গেলে কিমান? 5 ৰ পৰা গেলে 0। 1 ৰ পৰা তো 6 নাযায়, ইয়াৰ পৰা যদি 1 ধরলো 11। 11 ৰ পৰা 6 গেলে 5। এতে কিমান থাকিল? 2। 2 ৰ পৰা 2 গেলে কিমান? 0। তার মানে কিমান পালা? 50। 50টো হৈছে ইয়াৰ উত্তৰ, ঠিক আছে? এতিয়া 2ৰ 3 নম্বৰ পইণ্টলৈ আহা। 2ৰ 3 নম্বৰ পইণ্ট। তো 2ৰ 3 নম্বৰ পইণ্টত কি আছিল চোৱা। 2ৰ 3 নম্বৰ পইণ্টত আছিল -219 আৰু কিমান? 300। এইটো কি কৰিব লাগে? যোগফল বাহিৰ কৰিব লাগে, মানে যোগ কৰিব লাগে। আৰু কিহৰ লগত? 219 ৰ লগত কৰি দিয়া। 219 ৰ লগত যোগ কৰিব লাগে কিমান? 300। চোৱা, এই দুটো যোগ কৰিব লাগে। এতিয়া চোৱা, 219 ৰ আগত কি চিন আছে? বিয়োগ চিন। 300 ৰ আগত কি চিন আছে? প্লাছ চিন, মানে যোগ চিন। আৰু মই প্ৰথমটো ভিডিঅ'তে মই কৈছিলোঁ যে মানে কি, যে মাইনাছে আৰু প্লাছে কি হয়? মাইনাছ হয়। মাইনাছে প্লাছে কি হয়? মাইনাছে আৰু প্লাছে কি হয়? বা প্লাছে আৰু মাইনাছে কি হয়? মাইনাছ হয়, ঠিক আছে? ইয়াতে মাইনাছ হ'ব কিহৰ পৰা? ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যাটো মাইনাছ হ'ব, ঠিক আছে? আচ্ছা, ইয়াতে কিমান আছে? 300। 300 পৰা তাৰ মানে কিমান বিয়োগ হ'ব? তাৰ মানে 300 পৰা বিয়োগ হ'ব কিমান? 219। তো এইটো বিয়োগ কৰি দিয়াচোন, কিমান হয় চোৱা। কি 0 ৰ পৰা তো 9 নাযায়, যায় নেকি? নাযায়। তেনেহ'লে কি কৰিবি চোৱা। ইয়াতে কিমান আছে? 3। 3 ৰ পৰা যদি ইয়াতে 1 ধৰলো, এতিয়া কিমান হৈ যাব? 10। 10 ৰ পৰা আকৌ ইয়াতে 1 ধৰি ল'লোঁ, এতিয়া 9 থাকিল। এতিয়া যদি 1 ধৰলো, এতিয়া কিমান হৈ গ'ল? 10। 10 ৰ পৰা 9 গেলে কিমান? 1। এতিয়া কিমান থাকিল? 9। 9 ৰ পৰা 1 গেলে 8। এতিয়া কিমান থাকিল? 2। 2 ৰ পৰা 2 গেলে 0। তাৰ মানে কিমান পালা তুমি? 81। এতিয়া চোৱাচোন, এইটোৰ আগত কি চিন আছে? প্লাছ চিন। কি চিন আছে? প্লাছ চিন।
গতিকে এইটোৰ লগত 81 81 লগত কি হৈ গ'ল প্লাছ চিন মানে ডাঙৰ সংখ্যা কোনটো 2 নিচিনা 300 আগত কি চিন আছে প্লাছ চিন সেইকাৰণে এতিয়া কি হৈ গ'ল প্লাছ চিন মানে যিকোনো সংখ্যাৰ আগত কোনো চিন নথকাৰ অৰ্থটোৱেই হৈছে প্লাছ চিন আছে ঠিক আছে সচৰাচৰ নে প্লাছ মানে এইটো তুমি প্লাছ লিখিব পাৰা কিন্তু সচৰাচৰ কি হয় যিকোনো সংখ্যাৰ আগত মানে কোনো চিন নিদিয়াৰ অৰ্থ হৈছে প্লাছ চিন থাকা মানে এই যোগ চিনটো এতিয়া আছে আৰু যদি বিয়োগ চিন থাকে তেনেহ'লে বিয়োগ চিনটো ইয়াতে দি দিব আৰু ঠিক আছে তো এইটো হৈছে ইয়াৰ এনচাৰ এতিয়া 2 ৰ 4 নম্বৰ পইণ্টলৈ আহোঁ তো 2 ৰ 4 নম্বৰ পইণ্টত কি দি আছে চোৱা 2 ৰ 4 নম্বৰ পইণ্টত দি আছে -157 আৰু কিমান -385 এই দুটা কি কৰিব লাগে যোগ কৰিব লাগে হয়নে নাই তো যোগ কৰাচোন কিমান হয় চোৱা যেতিয়া যোগ কৰিব লাগে মানে যোগ চিন দিম আৰু কিমানৰ লগত -157 ৰ লগত যোগ কৰিব লাগে কিমান -385 এই দুটা যোগ কৰিব লাগে তো যোগ কৰাচোন কিমান হয় চোৱা এতিয়া কিমান আছে -157 আছে ব্ৰেকেটৰ অৰ্থ পূৰণ যেতিয়া যোগৰ লগত বিয়োগ পূৰণ কৰিম কি হৈ যায় যোগে আৰু বিয়োগে কি হয় বিয়োগ হৈ যায় এতিয়া কিমান আছে 385 ৰ জায়গা 385 থাকিব ঠিক আছে মানে প্লাছ মানে কি হয় মাইনাছ হৈ যায় যিবিলাক সংখ্যা যেনেকৈ থাকে মানে যেনেকুৱা সংখ্যা থাকে আৰু তেনেকুৱাই সংখ্যা থাকি যাব এতিয়া 385 আছিল এতিয়া 385 বহি যাব ঠিক আছে সংখ্যাৰ কোনো সলনি নহয় জাষ্ট চিনটোহে সলনি হ'ব ঠিক আছে ওকে এতিয়া কি দেখিলা ভিডিঅ' 1 নম্বৰ ভিডিঅ'তে মই কৈছিলোঁ যে যিকোনো দুটা সংখ্যাৰ আগত মানে মাইনাছ যদি থাকে আৰু কি যে যিকোনো দুটা সংখ্যাৰ আগত যদি মাইনাছ চিন থাকে ধৰা এইটোৰ আগত কি চিন আছে মাইনাছ এইটোৰ আগত কি আছে মাইনাছ ঠিক আছে মাইনাছ মানে কি হৈ যায় প্লাছ হৈ যায় মনত ৰাখিবা ঠিক আছে কি মাইনাছে প্লাছ হৈ যায় মানে এই দুটা সংখ্যা প্লাছ হৈ যাব কিন্তু চিনটো কি থাকিব মাইনাছ থাকিব ঠিক আছে ওকে এতিয়া তাৰ মানে মাইনাছ মানে কি হৈ যায় প্লাছ হৈ যায় এই দুটা প্লাছ কৰিলে কিমান হয় চোৱা 157 ৰ লগত কিমান প্লাছ কৰিব লাগে 385 এই দুটা প্লাছ কৰি চোৱাচোন কিমান হয় 7 ৰ লগত 5 যোগ কৰিলে 12 ৰ 2 হাতে গেল 1 5 ৰ লগত যোগ কৰিলে 13 1 14 4 হাতে গেল 1 1 3 4 1 5 তাৰ মানে কিমান পালা 542 এইটো হৈছে ইয়াৰ আনসাৰ মাইনাছ মাইনাছে প্লাছ চিনটো থাকে মাইনাছ ঠিক আছে আৰু দুটো প্লাছ কৰি দিয়াৰ পিছত আমি কিমান পালো 542 এইটো হৈছে ইয়াৰ এনসাৰ এতিয়া চোৱা এতিয়া কোনটো 2 ৰ 5 নম্বৰত কি দি আছে চোৱা -424 আৰু কিমান দি আছে 346 এইটো না তো এইটো চোৱা এইটো কি কৰিব লাগে প্লাছ কৰিব লাগে তো প্লাছ কৰা কিমান -424 ৰ লগত প্লাছ কৰিব লাগে কিমান 346 এতিয়া চোৱা অলপ আগতে এটা সমাধান কৰিছিলে কেনেকুৱা চোৱা এটাৰ লগত কি চিন মাইনাছ চিন এটাৰ লগত প্লাছ চিন প্লাছে মানে কি হয় প্লাছ মানে মাইনাছ হয় তাৰ মানে এই ডাঙৰ সংখ্যাটোৰ পৰা এই সৰু সংখ্যাটো মাইনাছ হ'ব ঠিক আছে তো মাইনাছ কৰি দিয়া প্লাছে মাইনাছ এই ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যাটো কি হ'ব মাইনাছ হ'ব মানে বিয়োগ হ'ব তো বিয়োগ কৰাচোন কিমান হয় চোৱা কিহৰ পৰা বিয়োগ কৰিব লাগে 4 2 4 ৰ পৰা কিমান বিয়োগ কৰিব লাগে 3 4 6 তো বিয়োগ কৰি দিয়া কিমান হয় চোৱা তো ইয়াতে কিমান আছে 4 4 পৰা 6 তো নাযায় তো কি কৰিম ইয়াৰ পৰা 1 ধাৰ ল'ম ইয়াতে কিমান হৈ গ'ল 14 ৰ পৰা 6 গেলে কিমান 8 এতিয়া কিমান থাকিল এটা যে ধাৰ লৈ গৈছিলোঁ এতিয়া কিমান থাকিল 1 তো 1 ৰ পৰা তো 4 নাযায় ইয়াৰ পৰা 1 ধাৰ ল'ম আকৌ এতিয়া কিমান হৈ গ'ল 11 11 ৰ পৰা 4 গেলে কিমান হয় 7 তাৰ মানে কিমান পালা 7 আৰু 8 এইটো এনসাৰ হয় নেকি এইটো এনসাৰ নহয় কিয় চোৱাচোন এতিয়া ডাঙৰ সংখ্যা কোনটো ধৰি লোৱা এইটো ঠিক আছে ধৰি লোৱা ডাঙৰ সংখ্যা কোনটো এইটো 424 ঠিক আছে এতিয়া ডাঙৰ সংখ্যাৰ আগত কি চিন আছে বিয়োগ চিন এতিয়া কি হৈ যাব বিয়োগ চিন ডাঙৰ সংখ্যাৰ আগত প্লাছ চিন যদি থাকে আৰু কি ঠিক আছে এইটোৰ আগত যদি মাইনাছ থাকিলে হয় এইটোৰ আগত যদি প্লাছ চিন থাকিলে হয় তেনেহ'লে এইটোৱে একো চিন নবহিলে হয় ঠিক আছে মানে এতে প্লাছ চিন হ'লে হয় আৰু প্লাছ চিন মানে কি নবহিলে হয় কোনো চিন তো কিমান পালা মাইনাছ এইটোৰ ডাঙৰ সংখ্যাত মাইনাছ আছিল সেইকাৰণে এতিয়া কি হৈ গ'ল মাইনাছ আহি গ'ল আৰু এই দুটাৰ পৰা মাইনাছ প্লাছ মাইনাছ এইটোৰ পৰা এইটো বিয়োগ কৰিছোঁ কিমান হৈ গ'ল 78 পাই গ'ল তো এইটো হৈছে ইয়াৰ এতিয়া 2 ৰ 6 নম্বৰ পইণ্টলৈ আহা তো 2 ৰ 6 নম্বৰ পইণ্টত কি আছিল 275 আৰু কিমান দিয়া আছিল -429 এই দুটা কি কৰিব লাগে যোগ কৰিব লাগে তো যোগ কৰাচোন কিমান হয় চোৱা এই দুটা যদি যোগ কৰোঁ কিমান হয় চাবাচোন 275 ৰ লগত যোগ কৰিব লাগে কিমান -429 এই দুটা যোগ কৰিব লাগে তো যোগ কৰাচোন কিমান হয় চোৱা 275 ৰ জায়গা 275 লিখিলোঁ ব্ৰেকেটৰ অৰ্থ কি আছিল 1 নম্বৰ ভিডিঅ'ত মই কৈছিলোঁ যে ব্ৰেকেটৰ অৰ্থ হৈছে পূৰণ যেতিয়া প্লাছৰ লগত মাইনাছ পূৰণ কৰিম তো কি হৈ যায় প্লাছ মাইনাছে না প্লাছৰ লগত মাইনাছ পূৰণ কৰিলে কি হৈ যায় মাইনাছ হৈ যায় আৰু এতিয়া কিমান আছে 429 আছে এতিয়া চোৱা এই কুৱেশ্যন নম্বৰ
আগৰ দৰে এইটো ঠিক আছে এইটো কি ডাঙৰ সংখ্যাৰ আগত কি চিন আছে চোৱা মাইনাছ চিন তো এতিয়া এনচাৰত কি হৈ যাব মাইনাছ হৈ যাব তাৰ মানে এইটোৰ আগত কি কোনো চিন নাই তাৰ মানে প্লাছ চিন আছে তো এইটোৰ আগত যেহেতু প্লাছ চিন এইটোৰ আগত মাইনাছ চিন প্লাছ আৰু মাইনাছ কি হয় মাইনাছ হয় তাৰ মানে ডাঙৰ সংখ্যাটোৰ পৰা এই সৰু সংখ্যাটো কি কৰিব লাগিব মাইনাছ কৰিব লাগিব আৰু ডাঙৰ সংখ্যাৰ আগত মাইনাছ চিন আছে গতিকে এনচাৰত কি হৈ যাব মাইনাছ হৈ যাব তাৰ মানে এতিয়া কি কৰিব লাগিব এইটোৰ পৰা এইটো মাইনাছ কৰাচোন কি হয় চাওক যে 4 2 9 পৰা কিমান বিয়োগ কৰিব লাগে মাইনাছ বিয়োগ মানে মাইনাছ 2 7 5 বিয়োগ কৰা কিমান হয় চোৱা 9 পৰা 5 গেলে কিমান 9 পৰা 5 গেলে 4 এতে কিমান থাকিল 2 2 পৰা 7 গেলে কিমান না যায় এর পরে 1 ধরলাম 12 12 পৰা 7 গেলে 5 এতে কিমান থাকিল 3 এর পর 1 ধর লইছে যে এতে 3 থাকিল 3 এর পৰা 2 গেলে কিমান 1 তো কিমান পালা তুমি 154 এটা হইছে ইয়ার উত্তর এতিয়া আমি আহিম কোশ্চেন নাম্বার 3 লৈ ঠিক আছে তো কোশ্চেন নাম্বার কিমান 3 তো প্রশ্ন 3 নম্বৰ প্রশ্নত কি দি আছে চোৱা যে তলৰ অখণ্ড সংখ্যাবোৰৰ যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা কি কৈছে আমাক যে যোগাত্মক বিপৰীত সংখ্যা লিখিব লাগে মনত ৰাখিবা যোগাত্মক বিপৰীত মানে হৈছে যিটো সংখ্যাৰ আগত যোগ চিন থাকিব ইয়াৰ এনসাৰ হ'ব মাইনাস যিটো সংখ্যাৰ আগত মাইনাস চিন থাকিব বিয়োগ চিন থাকিব হেতুৰ এনসাৰ কি হ'ব প্লাস চিন আৰু সংখ্যা যিবোৰ আছে মানে যিবোৰ সংখ্যা থাকিব সেইবোৰ সংখ্যাই হৈ যাব উত্তৰত ঠিক আছে বলা আমি আৰম্ভ কৰো তো 1 নম্বৰ পইণ্টত কি দি আছে 1 নম্বৰ পইণ্টত দি আছে 46 ঠিক আছে ইয়াৰ কি লাগে আমাক যোগাত্মক বিপৰীত সংখ্যা লাগে তো কি লিখিবা তুমি উত্তৰত কি লিখিবা যে 46 ৰ যোগাত্মক বিপৰীত সংখ্যা হ'ব কিমান -46 এটো হৈছে आंसर কৈছিল নহয় এটোৰ আগত কোন চিন নাই না কি চিন প্লাস চিন আছে ঠিক আছে তো এটোৰ আগত প্লাস চিন আছে গতিকে आंसर কি হৈ গল মাইনাস চিন এটো যদি মাইনাস চিন থাকিলে হয় এটোৰ আগত প্লাস চিন হলে হয় মানে কোনো চিন না থাকিলে হয় ঠিক আছে এটো হৈছে ইয়াৰ মানে 46 ৰ যোগাত্মক বিপৰীত সংখ্যা কি -46 ঠিক আছে হৈ গল এটো এতিয়া আহা 2 নম্বৰ পইণ্টলৈ তো 2 নম্বৰ পইণ্টত কি দি আছে চোৱা 2 নম্বৰ পইণ্টত দি আছে আমাৰ -92 চোৱা এটোৰ আগত কি চিন আছে মাইনাস চিন আছে গতিকে आंसर কি হৈ যাব প্লাস হৈ যাব আৰু সংখ্যা 92 আছে 92 থাকিব ঠিক আছে বলা এটোৰ উত্তৰটো লিখো উত্তৰ কেনেকৈ লিখিবা চোৱা এটো উত্তৰ কেনেকৈ লিখিবা যে -92 ৰ যোগাত্মক বিপৰীত সংখ্যা হ'ব কিমান -92 আছিল কি হ'ব তেনেহলি +92 কোনো চিন নাই মানে +92 হৈ গল এটো হৈছে ইয়াৰ आंसर ঠিক আছে এতিয়া আহা 3 নম্বৰ পইণ্টলৈ ঠিক আছে 3ৰ কিমান 3 নম্বৰ পইণ্টলৈ চোৱা 3 নম্বৰ পইণ্টত কি দি আছে চোৱা 3 নম্বৰ পইণ্ট তো 3 নম্বৰ পইণ্টত কি দি আছিল 0 দি আছিল না ইয়াৰ आंसरটো কি হ'ব চোৱা যে কেনেকৈ লিখিবা आंसरটো যে 0 ৰ মানে শূন্য সংখ্যা নাই কিয় নাই কাৰণ চোৱা এই শূন্যৰ আগত যদি মই যোগ চিন দিওঁ বা বিয়োগ চিন দিওঁ ইয়াৰ যেটো মান মানে হলনি হৈ যাব নেকি নহয় সেই কাৰণে শূন্যৰ কোনো যোগাত্মক বিপৰীত সংখ্যা নাই ঠিক আছে এটো आंसर এনেকৈ লিখিলেই হৈ যাব আহা 4 নম্বৰ পইণ্টলৈ তো 4 নম্বৰ পইণ্টত কি দি আছিল চোৱা 4 নম্বৰ পইণ্টত আমাক দি আছিল -33 এটোৰ আগত কি আছে -33 তে आंसर কি হৈ যাব +33 তো কেনেকৈ লিখিবা যে -33 ৰ যোগাত্মক বিপৰীত সংখ্যা হ'ব কিমান -33 ৰ যোগাত্মক বিপৰীত কি হ'ব +33 কোনো চিন নাই তাৰ মানে কি প্লাস চিন ঠিক আছে এটো হৈ গল এতিয়া আহা 5 নম্বৰ পইণ্টলৈ 5 নম্বৰ পইণ্টত কি দি আছে চোৱা 5 নম্বৰ পইণ্টত কি দি আছে 64 আছে 64 ত কি চিন আছে কোৱাচোন প্লাস চিন আছে গতিকে যে প্লাস চিন যদি থাকে তেনেহলে কি आंसर কি হৈ যাব মাইনাস হৈ যাব সংখ্যা যেটো আছে হেতুই থাকিব ঠিক আছে যোগাত্মক বিপৰীত সংখ্যাটো চোৱা 64 ৰ যোগাত্মক বিপৰীত সংখ্যা হ'ব -64 ঠিক আছে এটো +64 ৰ যোগাত্মক বিপৰীত সংখ্যা কি হয় -64 হয় ঠিক আছে তো কোশ্চেন অনুসারে বিয়োগ কৰা
মানে বিয়োগ কৰিব লাগে আৰু প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ কৰিব লাগে। তো 4ৰ 1 নম্বৰ পইণ্টটো লৈ আহোঁ। তো 4ৰ 1 নম্বৰ পইণ্টত কি আছে 262ৰ পৰা 136 তাৰ মানে 262ৰ পৰা বিয়োগ কৰিব লাগে কিমান মানে প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ কৰিব লাগে মানে 262ৰ পৰা 136 বিয়োগ কৰিব লাগে। তো কৰাচোন কিমান হয় চোৱা কিমান 262ৰ পৰা বিয়োগ কৰিব লাগে মানে বিয়োগ চিন আৰু কিমান বিয়োগ কৰিব লাগে 136 ঠিক আছে। আচ্ছা এতিয়া চোৱাচোন মানে বিয়োগ কৰিব লাগে আৰু বিয়োগ কৰি দিয়া মানে এইটো কি ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিব লাগে। তো বিয়োগ কৰি দিওঁ আমি কিমান আছে 262 আৰু কিমান 136 বিয়োগ কৰিব লাগে। তো বিয়োগ কৰাচোন এটা 2ৰ পৰা 6 যায় নাযায় তেনেহ'লে কি কৰিম আমি এইটো কিমান আছে 6ৰ পৰা 1 ধৰিলাম এতিয়া কিমান হৈ যাব 12ৰ পৰা 6 গ'লে কিমান হৈ যাব 6 এতিয়া কিমান থাকিল 5ৰ পৰা 3 গ'লে 2 আৰু এতিয়া কিমান থাকিল 1ৰ 2ৰ পৰা 1 গ'লে কিমান 1 তাৰ মানে কিমান দেখিলে 126 এইটো হৈছে ইয়াৰ। এতিয়া 2 নম্বৰ পইণ্টটো লৈ আহোঁ। 2 নম্বৰ পইণ্টত কি আছে চোৱা 175ৰ 175ৰ পৰা 3 to 7 175ৰ পৰা 3 to 7 বিয়োগ কৰিব লাগে হয় না মানে প্ৰথমটোৰ পৰা ছেকেণ্ডটো বিয়োগ কৰিব লাগে এইটো কুৱেশ্যনত এতিয়া আছে। তো কৰাচোন বিয়োগ কি হ'ব চোৱা 175ৰ পৰা কিমান বিয়োগ কৰিব লাগে মানে বিয়োগ চিন দিলে আৰু 3 to 7 এতিয়া চোৱা এইটোৰ লগত কি চিন আছে কি চিন যোগ চিন এইটোৰ লগত বিয়োগ চিন দিয়াই আছে। মই কি কৈছিলোঁ যে বিয়োগে মানে যোগে আৰু বিয়োগে কি হয় বিয়োগ হয়। এতিয়া ডাঙৰ সংখ্যা কোনটো ধৰি লোৱা এইটো তো ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰা ঠিক আছে মানে সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যাটো বিয়োগ কৰিব নোৱাৰিবা তেনেহ'লে আমি কি কৰিম এই ডাঙৰ সংখ্যাটোৰ পৰা এই সৰু সংখ্যাটো বিয়োগ কৰিম মানে 3 to 7 লিখিম ওপৰত আৰু 175টো লিখিম তলত। তো বিয়োগ কৰি দিয়াচোন কি হয় চোৱা এতিয়া কিমান আছিল 7ৰ পৰা 5 গ'লে 2 এতিয়া কিমান থাকিল এতিয়া কিমান আচ্ছা 2 আছে 2ৰ পৰা 7 যায় নাযায় ইয়াৰ পৰা 1 ধৰিলাম তো কিমান হৈ যাব 12ৰ পৰা 7 গ'লে 5 এতিয়া কিমান থাকিল 2ৰ পৰা 1 গ'লে 1 তো কিমান পালা তুমি 152 কিন্তু ডাঙৰ সংখ্যাটোৰ লগত কি চিন আছে বিয়োগ চিন সেইকাৰণে কি হৈ যাব বিয়োগ চিন আহি যাব। ঠিক মনত ৰাখিবা ডাঙৰ সংখ্যাটোৰ আগত যিটো চিন থাকে সেই চিনটোৱে উত্তৰত বহে ঠিক আছে সেইটোৱে আৰু মনত। এতিয়া 3 নম্বৰ পইণ্টটো লৈ আহোঁ মই। তো 3 নম্বৰ পইণ্টত কি দিয়া আছিল চোৱা 3 নম্বৰ পইণ্টত দিয়া আছিল 315ৰ পৰা বিয়োগ কৰিব লাগে -182 এইটোৰ পৰা এইটো বিয়োগ কৰিব লাগে হয়নে নাই। তো বিয়োগ কৰা 315ৰ পৰা বিয়োগ কৰিব লাগে মানে বিয়োগ চিন কিমান -182 সদায় মনত ৰাখিবা দুটা চিন একেলগে এনেকৈ নবহে ঠিক আছে সদায় মাজত কি দিব লাগে এনেকৈ দিয়া বা এনেকৈ দিয়া ব্ৰেকেট এটা দিব লাগে এইটো মনত ৰাখিবা ঠিক আছে। সেইকাৰণে এতিয়া কি আহি গ'ল ব্ৰেকেট আহি গ'ল ঠিক আছে এইটো মনত ৰাখিবা। আচ্ছা এতিয়া কিমান আছে 31 এতিয়া কিমান আছে 315 তো 315ৰ জেগাত 315 তুমি 5 লিখি দিয়া ঠিক আছে। তো 315 লিখি দিলোঁ আৰু এতিয়া কি চোৱা ব্ৰেকেটৰ অৰ্থ কি পূৰণ এইটো কি মাইনাছ চিন এইটো কি মাইনাছ চিন মাইনাছ পূৰণ মাইনাছ কি হৈ যায় প্লাছ চিন হৈ যায় ডাইৰেক্ট চিনটোৱে বদলি যায় মনত ৰাখিবা দেই। তো এতিয়া কিমান আচ্ছা মাইনাছ কি হৈ যায় প্লাছ হৈ যায় এতিয়া কিমান আছে 182 তো 182ৰ জেগাত 182 আমি লিখি দিলোঁ কোনো প্ৰব্লেম নাই ঠিক আছে। আচ্ছা এতিয়া তাৰমানে এতিয়া কি চাই আছা এইটোৰ লগত এইটো যোগ কৰিব লাগে হয়নে নাই এতিয়া কি 315ৰ লগত যোগ কৰিব লাগে কিমান 182 তো যোগ কৰি দিয়া এতিয়া কিমান হয় চোৱা 5ৰ লগত যদি 2 যোগ কৰোঁ কিমান হয় 7 1ৰ লগত 8 যোগ কৰিলে 9 3ৰ লগত 1 যোগ কৰিলে 4 তাৰ মানে কিমান পালা 497 এইটো হৈছে ইয়াৰ এনচাৰ ঠিক আছে। এতিয়া 4 নম্বৰ পইণ্টটো লৈ আহোঁ আমি। তো 4 নম্বৰ পইণ্টত কি দিয়া আছে চোৱা -286 আৰু কিমান দিয়া আছে 286 আৰু 196 মানে -286 আৰু 196 দিয়া আছে হয়নে নাই এই দুটা কি কৰিব লাগে মানে প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ কৰিব লাগে কৰাচোন কি হয় চোৱা -286ৰ পৰা বিয়োগ কৰিব লাগে 196 বিয়োগ কৰিব লাগে আমি কৰি আছোঁ চোৱা এতিয়া চোৱাচোন এইটোৰ লগত মাইনাছ চিন আহি গ'ল এইটোৰ লগত মাইনাছ চিন আহি গ'ল মই কি কৈছিলোঁ যে মাইনাছ কি হৈ যায় প্লাছ হৈ যায় মানে এই দুটা সংখ্যা প্লাছ কৰিব লাগিব কিন্তু যিটো পাবা প্লাছ কৰি সেইটোৰ আগত মাইনাছ চিনটো বহাব লাগিব ঠিক আছে। আচ্ছা এতিয়া প্লাছ কৰি দিয়া 286ৰ লগত 196 প্লাছ কৰিব লাগে প্লাছ কৰি দিয়া মানে 286ৰ লগত
196 প্লাছ কৰিব লাগে। তো প্লাছ কৰাচোন কি হয় চোৱা 6 6 12 2 হাতে গেল 1 9 আৰু 8 কিমান 17 1 18 8 হাতে গেল 1 2 1 3 1 4 2 এর লগত 1 যোগ কৰিলে 3 হাতের 1 কিমান হৈ গ'ল 4 তার মানে কিমান পালা 482 ঠিক আছে মাইনাস মাইনাসে কি হৈ যায় প্লাস হৈ যায় এই দুটা সংখ্যা প্লাস কৰিলো কিন্তু উত্তৰত কি হৈ যায় মাইনাস। এতিয়া 4 এর 5 নম্বৰ পয়েন্টটো লেখো তো 4 এর 5 নম্বৰ পয়েন্টত কি দি আছে 2 4 2 পৰা মাইন বিয়োগ কৰিব লাগে তো কৰা তো বিয়োগ কৰি দিলে কিমান হ'ব চোৱা যদি আমি বিয়োগ কৰি দিওঁ কিহৰ পৰা মাইনাস 242 পৰা যদি বিয়োগ কৰি দিওঁ বিয়োগ কৰিব দিছে বিয়োগ চিন দিলোঁ আৰু এটোৰ লগত কি চিন আছে এটোৰ লগত কোনো অসুবিধা নাই ঠিক আছে বিয়োগ কৰিবলৈ দিছে বিয়োগ চিন দি দিলোঁ আৰু এতিয়া কিমান আছে মাইনাস 305 এর জায়গা 305 লিখি দিলোঁ ওকে এতিয়া মাইনাস 242 জায়গা 242 লিখি দিলোঁ আৰু এটা কিমান আছে মাইনাস চিন পূৰণ মাইনাস চিন মাইনাস মাইনাস কি হৈ যায় প্লাস হৈ যায় এতিয়া কিমান আছে 305 এর জায়গা 305 আমি লিখি দিলোঁ ঠিক আছে ওকে এতিয়া কি চাই আছে তোমালোকে যে ডাঙৰ সংখ্যা কোনটো 305 সৰুটো এইটো ডাঙৰ সংখ্যাৰ আগত কি চিন আছে প্লাস চিন এইবাৰ চোৱা এইটোৰ আগত একো চিন মই নিদিওঁ ঠিক আছে এইটোৰ আগত কি একো চিনে নহ'ব মানে একো চিন নথকাৰ অৰ্থ কি প্লাস চিন থাকা ঠিক আছে তাৰ মানে এইটোৰ আগত মাইনাস চিন এইটোৰ আগত প্লাস চিন প্লাসে আৰু মাইনাস কি হয় বা মাইনাসে প্লাসে বা প্লাসে মাইনাসে কি হয় মাইনাস হয় তাৰ মানে এইটোৰ পৰা এইটো মাইনাস হ'ব তো মাইনাস হ'লে কি হ'ব চোৱা এই সাইডত কৰি দি আছোঁ ঠিক আছে তো 305 এর পৰা কিমান বিয়োগ কৰিব লাগে 242 বিয়োগ কৰিব লাগে কৰাচোন 5 এর পৰা 2 গেলে কিমান 3 এতিয়া কিমান আছে 0 0 এর পৰা তো 4 নাযায় এতিয়া ধাৰ কৰিব লাগিব 1 10 10 এর পৰা 4 গেলে 6 এতিয়া যে 1 ধাৰ কৰিলে এতিয়া 2 থাকিল 2 এর পৰা 2 গেলে কিমান 0 তার মানে কিমান পালা তুমি 63 এতিয়া চোৱা মাইনাসে প্লাসে মাইনাস হৈ গ'ল মানে ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো মাইনাস হৈ যাব এতিয়া ডাঙৰ সংখ্যাটোৰ আগত কি চিন আছে প্লাস চিন সেইকাৰণে এতে একো চিন নহ'ব ঠিক আছে একো চিন নাই কোনো চিন নাই মানে কি এটোৰ আগত কি চিন আছে প্লাস চিন হৈ আছে মানে a + 2 চিন ঠিক আছে মানে a প্লাস চিন যদি তুমি একো নিদিয়া তার মানে এটোৰ আগত প্লাস চিন হৈ আছে মানে এইটো চিন ঠিক আছে গতিকে এইটো আছে ইয়াৰ উত্তৰ 4 এর 6 নম্বৰ পয়েন্টটো লেখো তো 4 এর 6 নম্বৰ পয়েন্টত কি আছে চোৱা -460 এর পৰা মানে বিয়োগ কৰিব লাগে কিমান -525 এটো বিয়োগ কৰিব লাগে তো কৰা কিমান হয় চোৱা কিহৰ পৰা বিয়োগ কৰিব লাগে -460 এর পৰা বিয়োগ কৰিব লাগে -525 এটো বিয়োগ কৰিব লাগে কৰা হয়নে নাই তো বিয়োগ কৰি দিয়া কিমান হয় চোৱা এটো আগত এটো কিমান আছিল -460 আছিল ব্ৰেকেটৰ অৰ্থ পূৰণ যেতিয়া মাইনাসৰ লগত মাইনাস পূৰণ কৰিম কি হৈ যাব প্লাস হৈ যাব মনত ৰাখিবা ঠিক আছে মাইনাসৰ লগত মাইনাস পূৰণ কৰিলে প্লাস হৈ যাব 525 এর জায়গা 525 হৈ যাব এতিয়া ডাঙৰ সংখ্যা কোনটো এটো নাইটো এটো ঠিক আছে ডাঙৰ সংখ্যাৰ আগত প্লাস চিন আছে তে এনসারটো কি হৈ যাব প্লাস চিন আছে প্লাস চিন হৈ যাব এতিয়া এটোৰ আগত কি চিন আছে মাইনাস চিন এটোৰ আগত প্লাস চিন প্লাসে আৰু মাইনাসে কি হৈ যায় মাইনাস হৈ যায় তাৰ মানে ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো কি কৰিব লাগিব মাইনাস মানে বিয়োগ কৰিব লাগিব কৰাচোন বিয়োগ কৰা কিমান হ'ব 525 এর পৰা কিমান বিয়োগ কৰিব লাগে 460 তো বিয়োগ কৰিলে কিমান হ'ব চোৱা এতে 5 এর পৰা 0 গেলে 5 2 এর পৰা 6 না যায় এক ধাৰ কৰিলে 12 12 এর পৰা 6 গেলে 6 এতে কিমান থাকিল 4 4 এর পৰা 4 গেলে কিমান 0 এতে কি হৈ গ'ল 65 ডাঙৰ সংখ্যাৰ প্লাস চিন আছে এটো আগত কি হৈ গ'ল প্লাস চিন হৈ গ'ল কোনো চিন নাই তাৰ মানে এটোৰ আগত কি চিন আছে প্লাস চিন আছে ঠিক আছে তো আজিলৈকে ইয়ালৈকে সামৰিছোঁ ভিডিওটো কেনেকুৱা লাগিল কমেন্টত জনাবলৈ নাপাহৰিবা আৰু ভাল লাগিলে এটা লাইকও কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ঠিক আছে।